বিজেপি দল শাসনলৈ অহাৰ পাছত অসমৰ প্ৰতি ইঞ্চি মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব সংকটে দেখা দিছে। মুখ্যমন্ত্ৰীয়ে সততে কয় যে অচিনাকি মানুহৰ সংখ্যা বাঢ়ি গৈছে, অসমৰ অস্তিত্ব বিপন্ন হয়। আৰু সেই কথাষাৰৰ বাবেই অসমত অসম আন্দোলন হৈছিল। 860জন অসমীয়া যুৱকে জীৱন আহুতি দিছিল। 6 বছৰ অসম আন্দোলন চলিছিল। এখন চুক্তি ৰূপায়ণ হৈছিল। আৰু সেই ৰূপায়ণ হোৱা চুক্তিখনত যদি আখৰে আখৰে পালন কৰিলেহেঁতেন, সেই চুক্তিখনৰ অধীনত থকা 6 নং দফা ৰূপায়ণ কৰি অসমীয়াক যদি সাংবিধানিক ৰক্ষা কবচ দিলেহেঁতেন, তেতিয়া অসমত অচিনাকি মানুহৰ দপদপনি নচলিলেহেঁতেন। যিষাৰ কথা আজি মুখ্যমন্ত্ৰীয়ে আজি কৈ আছে, সেই কথাষাৰ অসমৰ জনসাধাৰণে যোৱা 4টা দশক কৈ আছে যে অসমত আমি সংখ্যালঘু হ'বলৈ গৈছো, অসমত আমি আমাৰ অস্তিত্ব বিপন্ন হৈছে। এই কথাষাৰ যোৱা 4টা দশক অসমৰ মানুহে চিঞৰি আছে, অসমৰ ভূমিপুত্ৰসকলে চিঞৰি আছে। আৰু সেই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনসাধাৰণৰ আবেগ অনুভূতিৰ ব্লেকমেইলিং কৰি জাতি মাটি ভেটি সুৰক্ষা কৰিম বুলি কৈ 2016 চনৰ পৰা নিৰন্তৰ যোৱা 10টা বছৰ বিজেপি শাসনত থাকিল। আৰু অসমৰ মানুহে জাতি মাটি ভেটি সুৰক্ষিত হ'ব বুলিয়ে বিজেপিক ভোটদান কৰিছিল। কিন্তু যোৱা 10 বছৰীয়া বিজেপিৰ শাসনকালত আমি দেখিবলৈ পালো যে বিজেপিৰ শাসনকালত অসমৰ জাতি মাটি ভেটি আটাইতকৈ বেছি অসুৰক্ষিত হ'ল। অসমৰ খিলঞ্জীয়া মানুহে ভূমিপুত্ৰসকলে প্ৰতি ইঞ্চি মাটিত শংকা আৰু সংশয়ৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। অসমৰ খিলঞ্জীয়া মানুহে প্ৰতি ইঞ্চি মাটিত নিজৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। আৰু এই সামগ্ৰিক প্ৰক্ৰিয়াটোত বিজেপি দলৰ ৰাজনৈতিকভাৱে বা চৰকাৰীভাৱে পৃষ্ঠপোষকতা থকা বুলি আমি নিশ্চিতভাৱে সন্দেহ প্ৰকাশ কৰিছো। অসমৰ বিভিন্ন প্ৰান্তত, শদিয়াতে হওক, ধুবুৰীতে হওক, বড়োভূমিতে হওক, কাৰ্বি ভূমিতে হওক, অসমৰ খিলঞ্জীয়া মানুহ য'তেই ভাবুকি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, ততেই আমি দেখিছো যে বিজেপিয়ে ভোট বেংকৰ স্বাৰ্থত এনেধৰণৰ ঘটনাক উচতনি দি খিলঞ্জীয়া মানুহৰ সন্মুখলৈ ভাবুকি কঢ়িয়াই আনিছে। কাৰ্বি আংলঙত গোটেই ঘটনাৰ পটভূমিটো আপুনি যদি চায়, এই পটভূমিটো হ'ল যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাত যিগৰাকী মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং অসমৰ মুখ্যমন্ত্ৰীৰ অত্যন্ত ঘনিষ্ঠ। আপোনালোকে সকলোৱে জানে যে চাৰ্টাৰ্ড বিমানৰ পৰা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বাসগৃহৰ জন্মদিনৰ কেক কটালৈকে এইগৰাকী তুলিৰাম ৰংহাং সকলোতে মুখ্যমন্ত্ৰীৰ লগত থাকে। আৰু এই তুলিৰাম ৰংহাং আৰু কাৰ্বি আংলং অটনমাছ কাউন্সিলৰ, কাৰ্বি আংলঙৰ কাউন্সিলৰ সামগ্ৰিক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে এনেকুৱা পৰ্যায় পাইছেগৈ যে জনসাধাৰণৰ ক্ষোভ পুঞ্জীভূত হৈ আছিল। ইফালে কাৰ্বি আংলঙৰ ভূমিপুত্ৰ কাৰ্বিসকলৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাই গৈ আছে। আপোনালোকে এটা পৰিসংখ্যা চাব যে 1951 চনত অবিভক্ত কাৰ্বি আংলং জিলাত কাৰ্বি লোকৰ জনসংখ্যাৰ হাৰ আছিল 84%। আৰু বৰ্তমান সেই হাৰ 50%তকৈ তললৈ অৱনমিত হৈছে। যিদৰে সামগ্ৰিকভাৱে সমগ্ৰ অসমত অসমীয়া মানুহ ভাষী মানুহৰ সংখ্যা কমি গৈ আছে। শেহতীয়াভাৱে কাৰ্বি আংলঙত এনে এটা পৰ্যায় পাইছেগৈ যে কাৰ্বি আংলঙত কাৰ্বি জনসাধাৰণৰ ইচ্ছা সাপেক্ষে তাত নিৰ্বাচিত প্ৰতিনিধিজনো নিৰ্বাচিত হৈ নাযায়। তাৰমানে কাৰ্বি জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ ইতিমধ্যে ক্ৰমাগতভাৱে হেৰুৱাবলৈ আৰম্ভ কৰিছে। যি আশংকা আমি সমগ্ৰ অসমত অসমৰ খিলঞ্জীয়া মানুহে কৰি আছো যে আমি ৰাজনৈতিক অধিকাৰ হেৰুৱাবলৈ গৈ আছো, কাৰ্বি আংলং তাৰ জ্বলন্ত প্ৰতিফলন। অতি শেহতীয়াভাৱে যেতিয়া কাৰ্বি আংলঙৰ PGR VGR সমূহ বেদখল মুক্ত কৰিবৰ বাবে কাৰ্বি জনসাধাৰণে চৰকাৰক দাবী উত্থাপন কৰিলে, তেওঁলোকে তাত অনশন কাৰ্যসূচী আৰম্ভ কৰিলে। এইটো এটা দীৰ্ঘদিনীয়া দাবী। চৰকাৰখনে সেই দাবী পূৰণৰ পৰিৱৰ্তে আন্দোলনকাৰীসকলৰ ওপৰত
অগণতান্ত্ৰিকভাৱে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিলে, যাৰ ফলশ্ৰুতিত কাৰ্বি আংলঙৰ এই ভয়াৱহ পৰিস্থিতি উদ্ভৱ হ'ল। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সততে উচ্ছেদতটো অতি প্ৰএক্টিভ, তেওঁ উচ্ছেদ কৰি ভাল পোৱা মানুহ, তেওঁ উচ্ছেদ প্ৰিয় মানুহ। ইমান উচ্ছেদ প্ৰিয় মুখ্যমন্ত্ৰীজনে কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষাৰ বাবে, কাৰ্বি আংলঙৰ খিলঞ্জীয়া মানুহৰ মাটি সুৰক্ষাৰ বাবে দীৰ্ঘদিনে দাবী জনাই অহা উচ্ছেদ পিজিআৰ ভিজিআৰ উচ্ছেদ পৰ্বটো কিন্তু মুখ্যমন্ত্ৰীয়ে নকৰিলে। কাৰণটো কি? উচ্ছেদ ভাল পোৱা মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙৰ কাৰ্বি ভূমিৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত কাৰ্বি ভূমিৰ কাৰ্বি জনসাধাৰণৰ দীৰ্ঘদিনে যিটো দাবী পিজিআৰ ভিজিআৰবোৰ বেদখল মুক্ত কৰিব লাগে, সেই কামটো কিয় নকৰিলে? তেওঁতো উচ্ছেদ ভাল পায়, উচ্ছেদ প্ৰিয় মানুহ তেওঁ। তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ নিজৰ ব্যক্তিগত ৰাজনৈতিক অভিলাষ পূৰণৰ বাবে উচ্ছেদ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত কিন্তু কেতিয়াও উচ্ছেদ নকৰে। এই সকলো ঘটনা পৰিঘটনাৰ পাছত চূড়ান্ত পৰ্যায় পালেগৈ, যেতিয়া হাতত হিন্দুত্বৰ গেৰুৱা পতাকা লৈ, জয় শ্ৰীৰাম ধ্বনি দি, হাতে হাতে লাঠি লৈ কাৰ্বি চাইনিজ গো বেক বুলি অগণন মানুহ ৰাজপথলৈ ওলাই কাৰ্বি জনসাধাৰণৰ মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিলে। এইটো এটা ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰে। অসমৰ ভূমিত অসমৰ খিলঞ্জীয়া মানুহক অখিলঞ্জীয়া মানুহে চাইনিজ কাৰ্বি গো বেক বুলি কব, হাতত জয় শ্ৰীৰামৰ ধ্বনি দি, হাতত পতাকা লৈ, লাঠি লৈ। এই ঘটনাটোৱে কি ইংগিত বহন কৰে? সেইসকল মানুহক কাৰ্বি আংলঙৰ কাৰ্বি ভূমিৰ ভূমিপুত্ৰসকলৰ বিৰুদ্ধে এইদৰে থিয় দিবলৈ কোনে উচতালে? কাৰ সাহসত বলীয়ান হৈ তেওঁলোকে কাৰ্বি ভূমিত গৈ কাৰ্বি চাইনিজ গো বেক বুলি শ্লোগান দিবলৈ সাহস কৰিলে? এই কথাবোৰ আমাক উদ্বিগ্ন কৰি তুলিছে। আমি সকলোৱে জানো যে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকল যেতিয়া দিল্লীলৈ পঢ়িবলৈ যায় বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যায় উত্তৰ ভাৰতত, তেওঁলোকক চাইনিজ বুলি কটাক্ষ কৰে, উপহাস কৰে। আৰু এনে বহু মানসিক নিৰ্যাতন ভোগ কৰি কৰি উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলে দিল্লীত পঢ়া শুনা কৰি আছে। উত্তৰ ভাৰতৰ সামন্তবাদী সেই চিন্তা, উত্তৰ ভাৰতৰ সামন্তবাদী এই চিন্তাৰ প্ৰতিফলন ঘটিছে কাৰ্বি আংলঙত। আমি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ সকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অংগীকাৰবদ্ধ। যিকোনো ত্যাগৰ বিনিময়ত, যিকোনো পৰিস্থিতিত অসমৰ প্ৰতি ইঞ্চি মাটিত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। তাৰ বাবে যি পৰ্যায়লৈ যাব লাগে অসম জাতীয় যাব, কাৰণ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি আমি দায়বদ্ধ। গতিকে বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বিপন্ন কৰিবৰ বাবে অতি ক্ৰমাগতভাৱে, অতি পৰিকল্পিতভাৱে অসমৰ মাটিত অসম বিৰোধী, অসমৰ খিলঞ্জীয়া বিৰোধী কিছু পৰিকল্পনাৰ কাম কাজ চলাই আছে। সময় থাকোতে অসমৰ খিলঞ্জীয়া জনসাধাৰণে এই কথাবোৰ বুজি পোৱা ভাল। 6 শিডিউল, 6ষ্ঠ অনুসূচী জিলা দুখন, 6ষ্ঠ অনুসূচী জনজাতীয় ৰাইজৰ সুৰক্ষিত সাংবিধানিক সুৰক্ষা প্ৰাপ্তিৰ বাবে সৰ্বোচ্চ পথ আমাৰ গণতান্ত্ৰিক বিধি ব্যৱস্থাত। এখন ৰাজ্যৰ ভিতৰত 6ষ্ঠ অনুসূচীৰ জিলাখন আটাইতকৈ বেছি ফলদায়ক বুলি আমি অনুভৱ কৰো। সেই 6ষ্ঠ অনুসূচীৰ জিলাখনৰ খিলঞ্জীয়া জনসাধাৰণে অস্তিত্বৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱাটো কিমান দুৰ্ভাগ্যজনক, কিমান ভয়াৱহ, এই কথাটো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো জাতীয় সংগঠন, প্ৰতিটো জনজাতীয় সংগঠন উপলব্ধি কৰাটো দৰকাৰ যে 6ষ্ঠ অনুসূচীয়েও অসমৰ খিলঞ্জীয়া মানুহ সুৰক্ষিত দিব পৰা নাই আৰু নোৱাৰে। যেতিয়ালৈকে চৰকাৰখনৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱ থাকে, যেতিয়ালৈকে ৰাজনৈতিকভাৱে অসমৰ খিলঞ্জীয়া মানুহক নিশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ বন্ধ নকৰে বিজেপি দলে, তেতিয়ালৈকে আমি কোনো সুৰক্ষিত নহয়। সততে অচিনাকি মানুহৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰী কয় যে হয় আপুনি ঠিকেই কৈছিল, অচিনাকি মানুহৰ পদুৰভাৱে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰিছে। কাৰ্বি আংলং তাৰ জ্বলন্ত উদাহৰণ। আমি পুনৰ দোহাৰিছো যে অসম চুক্তিৰ অধীনত 71 চনৰ পাছত অহা
সকলো অবৈধ বিদেশীক অসমৰ মাটিৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ পূৰ্বে তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে, ভোটাৰ তালিকাৰ নাম কৰ্তন কৰিব লাগে, যাতে সেইসকল অচিনাকি মানুহে অসমৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ বাবে ৰাজনৈতিক সুবিধা নাপায়, ৰাজনৈতিক অধিকাৰ নাপায়। অসমত অচিনাকি মানুহটো বিজেপিয়ে জাপি দিছে। ৭১ চনৰ পাছৰ অসম চুক্তিমতে বহিষ্কাৰ হবলগীয়া মানুহবোৰক ২৪ চনলৈকে অসমত নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্তটো বিজেপি চৰকাৰে গ্ৰহণ কৰিছে। গতিকে বিজেপি চৰকাৰে অসমত অচিনাকি মানুহৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিত সহায় কৰিছে, আৰু বিজেপি মানুহে অসমত অচিনাকি মানুহৰ সংখ্যা বৃদ্ধি কৰি অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰাৰ ষড়যন্ত্ৰ কৰি আছে। এই কথাখিনি আমি অসমৰ জনসাধাৰণক অৱগত কৰিছো। আমি আশা ৰাখিছো যে আহিব লগা দিনবোৰত অসমৰ মাটি মানুহ সুৰক্ষিত হ'ব, অসমৰ জাতি মাটি ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপিয়ে এই 10টা বছৰত অসমত অসমীয়া মানুহক, অসমৰ খিলঞ্জীয়া মানুহক নিশেষ কৰাৰ বাবে সকলো ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ কৰিলে, আৰু ষড়যন্ত্ৰবোৰ এই ধৰণৰ লৈ গৈ আছে, কাৰণ তাত এটা তেওঁলোকৰ উদ্দেশ্য আছে। আমি সকলোৱে জানো যে বিজেপিৰ কোনো আঞ্চলিকতাবাদী, কোনো জাতীয়তাবাদী ক্ষুদ্ৰ জাতি হত্যাৰ প্ৰতি তেওঁলোকৰ মৰম প্ৰেম অনুৰাগ অনুভূতি একোৱেই নাই। কাৰণ বিজেপিৰ কথাটো হ'ল যে সমগ্ৰ ভাৰতবৰ্ষত এখন ৰাষ্ট্ৰ হ'ব লাগে হিন্দুস্তান, এটা ভাষা হ'ব লাগে হিন্দী, আৰু এটা ধৰ্ম হ'ব লাগে হিন্দু। হিন্দী, হিন্দু, হিন্দুস্তান মতাদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ ৰাজনীতি কৰি থকা বিজেপিয়ে কোনো কাৰণতে অসমৰ মাটি কোনোবা বড়ো, কোনোবা মিচিং, কোনোবা কাৰ্বি, কোনোবা তিৱা, কোনোবা আহোম, চুতীয়া, কোচ, কলিতা, মৰাণ, মটক এই কাকোৱে সুৰক্ষিত হবলৈ নিদিয়ে। কাৰণ এইসকল অস্তিত্ব বিজেপিয়ে স্বীকাৰ নকৰে। বিজেপিৰ কথা হ'ল ভাৰতত জাতি থাকিব, ধৰ্ম থাকিব হিন্দু, ভাষা থাকিব হিন্দী, আৰু দেশখনৰ নাম হ'ব হিন্দুস্তান। এই মানসিকতাৰে, সামন্তবাদী ধ্যান ধাৰণে, বৰ্ণবাদী চিন্তা চেতনাৰে বিজেপিয়ে কৰি থকা কাম কাজে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি হত্যাৰ প্ৰতি ভৱিষ্যতৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে আৰু কঢ়িয়াই আনিব। সময় থাকোতে অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী অনুভৱ কৰা ভাল যে বিজেপি দল অসমৰ কাৰণে কিমান ভয়াৱহ, অসমৰ খিলঞ্জীয়া মানুহৰ বাবে কিমান ভয়াৱহ। কাৰ্বি ভূমিৰ কাৰ্বি ভাইসকলক আমি এই সংবাদমেলৰ জৰিয়তে আমি জনাব বিচাৰিছো যে আপোনালোকৰ অস্তিত্বৰ সংকটৰ প্ৰতি আমিও উদ্বিগ্ন। কাৰ্বি ভূমিৰ কাৰ্বি জনসাধাৰণ, যিসকল আদি পুত্ৰ অসমৰ, আদি ভূমিপুত্ৰ অসমৰ, প্ৰকৃত অসমীয়া যিসকল, সেই কাৰ্বি ভূমি জনসাধাৰণৰ, বড়ো ভূমিৰ জনসাধাৰণৰ, মিচিং জনসাধাৰণৰ, তিৱা জনসাধাৰণৰ, তাৰ লগতে অসমৰ যিমান জাতি জনগোষ্ঠী আছে, আহোম, চুতীয়া, কোচ, কলিতা, মৰাণ, মটক, সকলো অসমৰ জাতি জনগোষ্ঠীক একত্ৰিতভাৱে লৈ এখন সমৃদ্ধিশালী অসম গঢ়াৰ আমাৰ যি সপোন, সেই সপোনক বাস্তৱায়িত কৰাত আমি সকলো প্ৰচেষ্টা হাতত ল'ম। কাৰ্বি জনসাধাৰণক আমি আহ্বান জনাইছো যে আপোনালোকৰ দুখ আৰু দুৰ্ভাগ্যৰ লগত আমি সমমৰ্মিতা প্ৰকাশ কৰিছো। আমি আপোনালোকৰ লগত আছো, আপোনালোক অকলশৰীয়া নহয়। এই কথাষাৰ কাৰ্বি ভূমি ৰাইজক আমি ইয়াৰ পৰা জনাব বিচাৰিছো। আপোনালোকৰ প্ৰতিটো দুখ আৰু দুৰ্ভাগ্যত আমাৰ দল আপোনালোকক থিয় দিব, সমগ্ৰ অসমীয়া সমাজ আপোনালোকক থিয় দিব, কাৰণ আমি আপোনালোকক অসমৰ সমাজ ব্যৱস্থাৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰো। কাৰণ আপোনালোকক কাৰ্বি ৰাইজক বাদ দিয়ে অসমীয়া জাতি সম্পূৰ্ণ নহয়। অসমীয়া জাতি সম্পূৰ্ণ হবলৈ কাৰ্বি জনসাধাৰণৰ অৱদান আছে, অৱদান লাগি থাকিব, আৰু আমিও কাৰ্বি জনসাধাৰণৰ লগত আছো, কাৰণ অসমীয়া জাতি হত্যাক আমি একত্ৰিতভাৱে জীয়াই ৰাখিব বিচাৰো। এইখিনি আজি কবলগীয়া। কাৰ্বি আংলঙৰ সামগ্ৰিক পটভূমি আৰু পৰিস্থিতি বিজেপিৰ সৃষ্ট। আমি যিসকলে কাৰ্বি চাইনিজ গৌবেক বুলি কৈ কাৰ্বি আংলঙৰ কাৰ্বি ভূমিৰ খিলঞ্জীয়া জনসাধাৰণৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে, সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰক দাবী জনাইছো, আৰু চৰকাৰক সকীয়াই দিছো অসমৰ প্ৰতি ইঞ্চি মাটিত অসমৰ খিলঞ্জীয়া মানুহ সুৰক্ষিত হব লাগিব। অসমৰ খিলঞ্জীয়া মানুহ অসুৰক্ষিত হব পৰা কোনো কাম, কোনো ৰাজনৈতিক অভিসন্ধি নকৰিবৰ বাবে বিজেপি দলক আমি সকীয়াই দিছো।